ওয়েলকাম টু মাই ইউটিউব চেনেল সায়েন্স পইণ্ট। আজি আমি ক্লাছ 10ৰ জেনেৰেল ছায়েন্সৰ হাফ ইয়াৰলি হৈ যোৱা এক্সামৰ কুৱেশ্যনখিনি ডিছকাশ্যন কৰিবলৈ লৈছোঁ উইথ আনচাৰ। তো আমি প্ৰথমতে চাম 1 নম্বৰ কুৱেশ্যনটো কৈছে তলৰ কোনটো সন্তুলিত ৰাসায়নিক সমীকৰণ। তো ইয়াৰে চি নম্বৰটো হ'ব। নেক্সট 2 নম্বৰটো কৈছে তলত দিয়া পৰমাণু সংখ্যা কোনটো বৰ্তমানৰ পৰ্যায়িত তালিকাত স্থান দিব নোৱাৰি। চি নম্বৰটো দিব নোৱাৰি কাৰণ চি নম্বৰত আছে 126 পৰ্যায়িত তালিকাত মাত্ৰ 118টাহে মৌলক স্থান দিয়া হৈছে। 3 নম্বৰ কুৱেশ্যনত আছে যে পৰ্যায়িত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ। তো ইয়াৰে হ'ব অপশ্যন বি নম্বৰটো, যোজক ইলেক্ট্ৰন সংখ্যা বাঢ়ি যায়। নেক্সট যিটো কুৱেশ্যন আছে লেড ছালফেটৰ ৰাসায়নিক সংকেত হ'ল, লেড ছালফেটৰ ৰাসায়নিক সংকেত হৈছে এইটো লেড ছালফেট PbSO4। কাৰণ লেড ছালফেট আমি যদি চাওঁ, আমি যদি লিখোঁ লেড PbSO4 হ'ল এইটো লেডৰ যোজতা 2, ছালফেটৰো 2 কেঞ্চেল কৰি দিলে এইটো আহিব বি নম্বৰ অপশ্যন। তাৰপিছত আছে 5 নম্বৰ কুৱেশ্যন, কেলছিয়াম প্লাছ পানী, ইয়াত দিলে কেলছিয়াম হাইড্ৰক্সাইড প্লাছ হাইড্ৰজেন গেছ উৎপন্ন হয়। ওপৰৰ বিক্ৰিয়াত ডেছ অধক্ষেপিত হ'ব আৰু তাৰ ৰং হ'ব বগা। কি ইয়াৰ অপশ্যন চি হ'ব, কেলছিয়াম হাইড্ৰক্সাইড অধক্ষেপিত হ'ব আৰু ইয়াৰ ৰং হ'ব বগা। তাৰপিছত হৈছে একা বৰণ পিছলৈ নাম ৰখা হৈছে কি স্কেণ্ডিয়াম। আমি জানো পৰ্যায়িত তালিকাত একা বৰণ, একা চিলিকন, একা এলুমিনিয়াম এইকেইটা নাম ৰখা হৈছিল। তাৰ কেইটা নাম আছিল স্কেণ্ডিয়াম, জাৰ্মেনিয়াম, গেলিয়াম আছিল। তাৰ একা বৰণ হৈছে স্কেণ্ডিয়াম। 7 নম্বৰ কুৱেশ্যনত সুধিছে যে এক্স আৰু ৱাই মৌল দুটা ক্ৰমে আধুনিক পৰ্যায়িত তালিকাত প্ৰথম আৰু দ্বিতীয় বৰ্গত আছে। কৈছে শুদ্ধ বাক্য কেইটা চিনাক্ত কৰা। এক্সটো প্ৰথম বৰ্গত আছে, গতিকে এক্সৰ যোজতা হ'ব 1, ৱাইৰ যোজতা হ'ব 2। তো 1 নম্বৰ অপশ্যনটো হ'ল। 2 নম্বৰ কৈছে এক্সৰ ক্লৰাইডৰ সংকেত XCl2 হ'বই নোৱাৰে, কাৰণ এক্সৰ যোজতা 1 হ'ব, কাৰণ 1 নম্বৰ বৰ্গত, কিন্তু ইয়াত এক্সৰ ইয়াৰ লগত 2 দি দিছে, এইটো নহ'ব। 3 নম্বৰ কৈছে এক্সৰ ধাতৱীয় গুণ ৱাইতকৈ বেছি হয়, 3 নম্বৰটো হ'ব। 4 নম্বৰ কৈছে এক্স মৌলটো পাৰমাণৱিক আকাৰ ৱাইতকৈ ডাঙৰ হ'ব। তো 4 নম্বৰটো শুদ্ধ হ'ব। তেতিয়াহ'লে আমাৰ কি হ'ব 1, 3 আৰু 4, যিটো আছে অপশ্যন নম্বৰ এ। তাৰপিছত আমি যদি চাওঁ কুৱেশ্যন নম্বৰ 8ত কৈছে Fe2O3 প্লাছ Al ইকুৱেল Al2O3 Fe। কৈছে এই বিক্ৰিয়াটো কাৰ উদাহৰণ? কৈছে অপহৰণ বিক্ৰিয়াৰ উদাহৰণ, কাৰণ আইৰণক অপহৰিত কৰিছে ইয়াত। ABCDE মৌলৰ পাৰমাণৱিক সংখ্যা ক্ৰমে 9, 11, 17, 12 আৰু 13 হ'লে কোনযোৰ মৌল একোটা বৰ্গত থাকিব? ইয়াৰে হ'ব চি নম্বৰ, এ আৰু চি, কাৰণ এৰ পাৰমাণৱিক সংখ্যা 9 হ'লে 2,7 আৰু চিৰ পাৰমাণৱিক সংখ্যা 70 হ'লে 2,8,7, তেতিয়াহ'লে আৰু চি হ'ব। 10 নম্বৰ কৈছে তলৰ কোনটো মৌলৰ সমস্থানিকৰ বৈশিষ্ট্য, কাৰণ সমস্থানিকৰ পাৰমাণৱিক সংখ্যা একে হয় 2 নম্বৰ আৰু ৰাসায়নিক ধৰ্ম একে হ'ব 4 নম্বৰ, তেতিয়াহ'লে হ'ব ডি নম্বৰ। 11 নম্বৰ হৈছে তলৰ কোনটো ডবাৰণৰ ট্ৰায়াড গঠন কৰিব, ইয়াৰ হ'ব বি নম্বৰ, লিথিয়াম, ছডিয়াম, পটাছিয়াম। নেক্সটত আমি যদি চাওঁ কুৱেশ্যন নম্বৰ 12 নম্বৰ কুৱেশ্যনত আমাক কি সুধিছে? কৈছে এজন চিকাৰীয়ে এনে এটা মাছক জাঠি মাৰিব বিচাৰে যাৰ প্ৰতিছবি পৰিষ্কাৰ পানীৰ মাজেৰে দেখা যায়। মাছটো মাৰিব লাগিলে চিকাৰীয়ে জাঠিডাল পানীৰ মাজেৰে কোন ঠাইত মাৰিব লাগিব? ইয়াৰ হ'ব মাছটোৰ তলৰ ফালৰ পৰা, কাৰণ আমি যদি চাওঁ, আমি যে পানীৰ মাজেদি চাওঁ, বায়ুৰ পৰা পানীৰ মাজেদি যদি চাই পঠাওঁ কি হয়? ছাপ'জ আমি ইয়াত ধৰিলোঁ এইখিনি হ'ল পানী আছে, ইয়াত পানী আছে, বায়ুৰ পৰা আমি চাই পঠালোঁ, ইয়াত অবিলম্ব এটা টানিলোঁ। বায়ুৰ পৰা এনেকৈ যদি চোৱা হয়, তো পোহৰটো যাব লাগিছিল এনেকুৱা চিধা, কিন্তু লঘুতৰৰ পৰা ঘনতৰলৈ অবিলম্বৰ কাষ আছে। এতিয়া মাছটো আছে ইয়াত, কিন্তু ইয়াৰ আপাত স্থান মাছটো তোমাৰ আছে ইয়াত, কিন্তু ইয়াৰ পজিশ্যনটো দেখাব এইটো, ঠিক আছে। সেইকাৰণে আমি যদি ওপৰৰ পৰা মাৰোঁ তেতিয়াহ'লে কি হ'ব? মাছটোত
ইয়াত আছে লাগি কিন্তু দেখা যাব ইয়াত আছে বুলি, ঠিক আছে। তো মাছটো আমি নামাৰে, তো আমি তলৰ পৰা মাছটো মাৰিব লাগিব, তেতিয়াহ'লে মাছটো থাকবে, আমি মাৰিব পাৰিম। তেতিয়াহ'লে ইয়াৰ 12 নম্বৰ হ'ব এ নম্বৰটো অপশ্যন। কৈছে বাহন লগোৱা ৰিয়াৰ ভিউ মিৰৰ প্ৰতিবিম্বৰ আকাৰ একতকৈ কম হয়, কাৰণ উত্তল দাপোন ব্যৱহাৰ কৰা হয়। উত্তল দাপোনে সদায় সৰু প্ৰতিবিম্ব গঠন কৰে। কোনটো সঠিক চিত্ৰ? ইয়াৰ অপশ্যন ডি হ'ব, কাৰণ ইয়াত এ আৰু বি যদি চাওঁ, পোহৰ কোনো ধৰণৰ বিক্ষেপণেই হোৱা নাই, ৰঙা পোহৰ ইয়াত বিক্ষেপণ হোৱা নাই, বেঙুনীয়া পোহৰ। চি আৰু ডিত চাওঁ বিক্ষেপণ হৈছে, কিন্তু বেঙুনীয়াটো কম হৈছে, কিন্তু আমি জানো বেঙুনীয়াটো বেছিকৈ বিক্ষেপণ হয়, তেতিয়াহ'লে ডি হ'ব। এবাৰ 15 নম্বৰ কুৱেশ্যনত কৈছে ইয়াত এজন মানুহ থিয় হৈ আছে, এক্সৰ পৰা গাড়ী আহি আছে জেডত। ইয়াত কুৱেশ্যনত সুধিছে যে এক্স বিন্দুত দেখা গাড়ীখন জেড বিন্দুলৈ অহা গাড়ীখন চাই থাকোঁতে তেওঁৰ চকুত হোৱা পৰিৱৰ্তন। এই মানুহজন যে চাই আছে গাড়ীখন আহিছে, চকুত কি পৰিৱৰ্তন হয়? ইয়াৰ পৰা চাইলে চকুত ফকাছ দৈৰ্ঘ্য বাঢ়ি যাব, ফকাছ দৈৰ্ঘ্য বাঢ়ি গ'লে চিলিয়াৰী পেশী কি হ'ব? ক্ষীণ হ'ব, অৰ্থাৎ জেডত চিলিয়াৰী পেশী ডাঠ হ'ব। তেতিয়াহ'লে অপশ্যন কি আছে ইয়াত যদি চাওঁ, 1 নম্বৰ কৈছে এক্সত চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য জেডতকৈ বেছি, অ'কে, আৰু জেডত চিলিয়াৰী পেশী কি হয়? এক্সতকৈ ডাঠ হয়। হয়, জেডত চিলিয়াৰী পেশী, কাৰণ জেড ইয়াত আছে, এইটো ফকাছ দৈৰ্ঘ্য বেছি হ'লে চিলিয়াৰী পেশী ক্ষীণ হ'ব, ইয়াত ক্ষীণ হ'ব, ইয়াত ডাঠ হ'ব। তেতিয়াহ'লে আমাৰ কুৱেশ্যন কি চালোঁ, অপশ্যন কি চালোঁ? 1 আৰু 4, 1 আৰু 4 মানে বি নম্বৰ। তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয়, নিউক্লিয় শক্তি নহয়, 17 হ'ব বি। কৈছে তলৰ কোনটো ৰঙা পোহৰৰ অধিক দূৰত্ব অতিক্ৰম কৰে, কোনটো ৰঙৰ পোহৰ অধিক দূৰত্ব অতিক্ৰম কৰে? ৰঙা ৰঙৰ পোহৰ। মায়োপিয়া প্ৰতিৰোধৰ কাৰণে কি লেন্স ব্যৱহাৰ কৰোঁ? অৱতল লেন্স। এইটো আমি জানো। দুটা চকুৰ ফলত মানুহৰ দৃষ্টিপোহৰ কিমান? 180 ডিগ্ৰী। সৰকু নিৰ্মাণত বহলভাৱে কি ব্যৱহাৰ কৰা হয়? সিলিকন ব্যৱহাৰ কৰা হয়, এইখিনি আমি জানো। কৈছে গোবৰ গেছৰ অধিক মাত্ৰা কি পোৱা যায়? মিথেন। কৈছে এজন ব্যক্তিয়ে 20 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল লেন্সৰ চশমা পিন্ধে, চশমাৰ ক্ষমতা কিমান? এই কুৱেশ্যনটো আমি ইয়াতে লিখি ৰাখিছোঁ। ফকাছ দৈৰ্ঘ্য হৈছে 20 চেণ্টিমিটাৰ, এইটো কি ল'ব লাগিব? মিটাৰ ল'ব লাগিব, 100ৰে হৰণ, এইটো 1/5 মিটাৰ আহিল। তো ক্ষমতা ল'ব লাগিব, ক্ষমতা পি ইকুৱেল 1/f, বহাই দিলোঁ 1/f মান 1/5, তেতিয়া কি আহি গ'ল? 5 ডায়েপ্টাৰ। তেতিয়া আমাৰ 23 নম্বৰ কি হৈছে? দেহত কোনটো পদাৰ্থভাৱে হীৰামুৰি ধৰে? লেক্টিক এচিড। 24 নম্বৰ কৈছে লক্ষ্যবস্তুৰ আকাৰ 1 চেণ্টিমিটাৰ, এইটো কুৱেশ্যন কৰি ৰাখিছোঁ আমি। 24 নম্বৰ এইটো লক্ষ্যবস্তুৰ আকাৰ 1 চেণ্টিমিটাৰ, উত্তল লেন্সত গঠিত সৎ প্ৰতিবিম্বৰ আকাৰ হৈছে 3 চেণ্টিমিটাৰ। কৈছে ইউ আৰু ভি ক্ৰমে লক্ষ্যবস্তু দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সূচায়, তেনেহ'লে কি হ'ব? লক্ষ্যবস্তুৰ আকাৰ হৈছে 1 চেণ্টিমিটাৰ, অ'কে, প্ৰতিবিম্বৰ আকাৰ হৈছে 3 চেণ্টিমিটাৰ। আমাৰ ইউ আৰু ভি দিয়া আছে, আমি জানো এম ইকুৱেল এইচ ডি এছ বাই এইচ ইকুৱেল ভি বাই ইউ। এইচ ডি এছৰ মান হৈছে 3, এইচৰ মান হৈছে 1, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা, ভি ইনটু 1 মানে ভি ইকুৱেল 3 ইউ। এইটো হৈ গ'ল। এতিয়া নেক্সট আহিল আমাৰ 25 নম্বৰ কুৱেশ্যন। এজন মহাকাশচাৰীয়ে চন্দ্ৰপৃষ্ঠত, এইটোতো ডি হ'ল, তো এজন মহাকাশচাৰীয়ে চন্দ্ৰপৃষ্ঠত থিয় হৈ ওপৰলৈ চালে, তেতিয়া তেওঁ চন্দ্ৰৰ আকাৰ ৰং কেনেকুৱা দেখিব? ক'লা। চকুত প্ৰতিবিম্ব গঠন ক'ত হয়? অক্ষিপটত হয়, এইখিনি আমি জানো। নেক্সটত কৈছে এখন অৱতল দাপোনৰ সন্মুখত 10 চেণ্টিমিটাৰ দূৰত্বত বস্তু এটাত ৰখাত প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ সমান। প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ সমান কেতিয়া হয়? যেতিয়া লক্ষ্যবস্তুটোৰ ওপৰত ৰখা হয় ভাঁজ ব্যাসাৰ্ধ। দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ কিমান হ'ব? 10 চেণ্টিমিটাৰ হ'ব, কাৰণ লক্ষ্যবস্তুৰ আকাৰ প্ৰতিবিম্বৰ সমান ক'ত হ'ব? কেতিয়া ক'ত ৰাখিলে সমান হ'ব? ভাঁজ ব্যাসাৰ্ধত। যিটো ইয়াত কি কৰা হৈছে? এখন অৱতল দাপোনৰ সন্মুখত 10 চেণ্টিমিটাৰ লক্ষ্যবস্তু ৰখা হৈছে, তো প্ৰতিবিম্ব ক'ত হ'ব? 10 চেণ্টিমিটাৰ দূৰত্ব, ঠিক আছে। 28 নম্বৰ কুৱেশ্যনটো কৈছে পাচন ক্ৰিয়া কাৰ প্ৰভাৱত সম্পূৰ্ণ হয়? আন্তৰিক ৰস, এইটো ক্ষুদ্ৰান্তৰ পৰা ওলায়। কি হৰমনে গড়ৰ নিয়ন্ত্ৰণ কৰে? থাইৰক্সিন হৰমনে। মেণ্ডেলৰ একংশন্তৰ পৰীক্ষাত প্ৰজন্মত কোনটো বাক্য সত্য? সকলোবোৰ ওখ, এইটো আমি জানো। তুমি ৰাস্তাৰে গৈ থাকোঁতে এজন 40 বছৰৰ 3 ফুট ওখ ব্যক্তি দেখা পালা। 40 বছৰ 3 ফুট ওখ, তেতিয়াহ'লে কিটো? ওখ চাপৰ এইটো কিয়ে নিয়ন্ত্ৰণ কৰে? পিটুইটাৰী গ্ৰন্থিয়ে নিয়ন্ত্ৰণ কৰে। মানুহৰ দেহত কিমানযোৰ হাড় থাকে? কিমানযোৰ ক্ৰমজম থাকে? 23 যোৰ, সেইটো আমি জানো। মানুহৰ উৎপত্তি ক'ত হৈছিল? আফ্ৰিকাত, অপশ্যন বি। আমাৰ দেহত থকা মিশ্ৰ গ্ৰন্থিটোৰ নাম কি? অগ্নাশয়। হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত তেজ তলৰ কোনটো কোঠাত আহে? বাহুলিন্দত প্ৰৱেশ কৰে। এবিধ জীৱাশ্ম ইন্ধন হ'ল কয়লা। যি অংশই স্নায়ু প্ৰেৰণা গ্ৰহণ কৰে সেয়া হৈছে কি? ডেনড্ৰাইট। ৰেজিন হ'ল এবিধ কি? উপজাত পদাৰ্থ, এইটো আঠাযুক্ত পদাৰ্থ।
তলত উল্লেখ কৰা কোনটোৱে পাকস্থলীৰ আভ্যন্তৰীণ বেৰখনক হাইড্ৰক্লোৰিক এচিডৰ ক্ৰিয়াৰ পৰা সুৰক্ষা দিয়ে? মিউকাছে দিয়ে। তাৰপিছত কৈছে কোনটো হৰমনে পোহৰাণুবিক চলনত অধিক প্ৰভাৱ পেলায়? অক্সিনে। ডাইনাছৰৰ লাও খোলাৰ জীৱাশ্ম কি নামেৰে জনা যায়? ৰাজাচৰাই। সমস্ত অংগৰ এটা উদাহৰণ হ'ল ওপৰৰ আটাইকেইটা। সমস্ত অংগ মানে কি? যি অংগ যাৰ গঠন একে, কাৰ্যৰ ফালফলা বেলেগ। তো আমাৰ বাহু আৰু কুকুৰা আঠেং এইটো হ'ব, আমাৰ দাঁত হাতীৰ দাঁত এইটো হ'ব, আলু আৰু ঘাঁহৰ ধাৱক কাণ্ড এইটো হ'ব, গতিকে ওপৰৰ আটাইকেইটা। অপশ্যন ডি। নেক্সটত আছে মানুহৰ পাচনতন্ত্ৰৰ অংশসমূহ ক্ৰমে প্ৰথমতে মুখগ্ৰহ, তাৰপিছত গ্ৰাহনলী, পাকস্থলী, ক্ষুদ্ৰান্ত, বৃহদান্ত। অপশ্যন চি। তলত কিছু উক্তি আৰু কাৰণ দিয়া আছে, শুদ্ধ উত্তৰটো বাছি লোৱা। তো বিপদত সংকেত হিচাপে আমি কি ৰঙা ৰঙৰ পোহৰ, ঠিকেই আছে। ৰঙা ৰঙৰ কম্পনাংক বেছি, তৰংগ দৈৰ্ঘ্য কম, এইটো অসত্য, তৰংগ দৈৰ্ঘ্য বেছি। তো অপশ্যন এ হ'ব উক্তিটো শুদ্ধ, কাৰণটো অসত্য। 45 নম্বৰ কুৱেশ্যন 45। উক্তি বৃক্ষই অতিৰিক্ত পানী দেহৰ পৰা বৰ্জন কৰে, শুদ্ধ। এই উক্তিটো শুদ্ধ, কাৰণ নেফ্ৰনৰ পৃষ্ঠকালি কম বুলি কৈছে, এইটো নহয়, বেছি হ'ব, গতিকে উক্তিটো শুদ্ধ, কাৰণটো অসত্য। তো আমি ইয়াত সায়েন্সৰ MCQ 45টা কুৱেশ্যন আমি ডিছকাশ্যন কৰিম, তোমালোকে মিলাই ল'বা। নেক্সট আমি মেথছৰ কুৱেশ্যনো MCQ খিনিও ইয়াত ডিছকাশ্যন কৰিম। ধন্যবাদ।